নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ গ্ৰেড 4 পদ মুকলি হৈছে। ইয়াতে আপোনালোকে গাঁও প্ৰধানৰ বাবে পদখিনি দেখিবলৈ পাব আৰু ক'ৰ পৰা পদখিনি খালী কৰিছে আৰু কেনেদৰে এপ্লাই কৰিব লাগিব, কি কি কোৱালিফিকেশ্যন লাগিব সেইখিনি আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আজিৰ পদখিনি মুকলি কৰিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। ইয়াতে আপোনালোকে গাঁও প্ৰধানৰ বাবে পদ দেখিবলৈ পাব আৰু কোনকেইটা মৌজা বা ৰাজচক্ৰৰ পদখিনি খালী হৈছে সেইখিনিও ইয়াতে দিয়া হৈছে। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ৰিড কৰি এবাৰ সকলোখিনি তথ্য জানি ল'ব পাৰিব যিসকলে এপ্লাই কৰিম বুলি ভাবিছে। ইয়াতে আমি কি কি এলিজিবিলিটি লাগিব বা কি কি আপোনালোকৰ চৰ্তাৱলী দিয়া হৈছে সেইখিনি আমি আলোচনা কৰিম। ইয়াতে কোৱা হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁও প্ৰধান লাটৰ গাঁওসমূহৰ ভিতৰত স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনালোক এজন ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও যিখন গাঁৱৰ বাবে আপোনালোকে আবেদন কৰে সেই গাঁৱৰ স্থায়ী বাসিন্দা আপোনালোক হ'ব লাগিব। ইয়াৰ পাছতে আপোনালোকৰ দুটাতকৈ বেছি সন্তান থাকিব নালাগিব। ইয়াতে স্মল ফেমিলি নৰ্মছৰ বাবে আপোনালোকক অধিসূচনা জাৰি কৰা দেখা গৈছে আৰু দিয়া হৈছে আপোনালোকৰ যিটো এজ লিমিট ইয়াতে 30 বছৰৰ পৰা 65 বছৰ সকলে এপ্লাই কৰিব পাৰিব। যিসকলৰ এতিয়ালৈকে 30 বছৰ হৈছে আৰু 65 বছৰৰ যিসমূহ ভিতৰৰ তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে আপোনালোকে ইয়াতে HSLC বা আপোনালোকে মেট্ৰিক পাছ কৰা সকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিটো বৰ্ড বা প্ৰতিষ্ঠানৰ পৰা আপোনালোকে মেট্ৰিক পৰীক্ষা পাছ কৰিছে তাতে আপোনালোকৰ তাতে প্ৰমাণ পত্ৰ বা আপোনালোকৰ চাৰ্টিফিকেট গাঁঠি দিব লাগিব বুলি কোৱা হৈছে। আৰু আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। আৰু পঞ্চমতে কোৱা হৈছে আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া আৰু কোনো চৰকাৰী ধৰণৰ দেনাদাৰ হ'ব নালাগিব। আৰু আপোনালোক কোনো গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব নোৱাৰিব বা আপোনালোকে আবেদনকাৰী ইয়াতে কোৱা হৈছে আবেদনকাৰী কোনো চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। তাৰ পাছতে কোৱা হৈছে আবেদনকাৰীয়ে গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰী নিজৰ নামত ভূমি বা স্থাৱৰ অস্থাৱৰ সম্পত্তি থাকিব লাগিব। আপোনালোকে যিটো গাঁৱৰ বাবে ইয়াতে গাঁও প্ৰধানৰ পোষ্টৰ বাবে এপ্লাই কৰে তাতে আপোনালোকে সেই ঠাইত আপোনালোকৰ নামত প্ৰপাৰ্টি থাকিব লাগিব বুলি কোৱা হৈছে। আৰু আপোনালোক কোনো ধৰণৰ ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব বুলি কোৱা হৈছে। আৰু কোৱা হৈছে আবেদনকাৰী চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহযোগিতা আগবঢ়োৱা হ'ব লাগিব। ইয়াৰ পাছতে কোৱা হৈছে আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হ'ব লাগিব। তাৰ পাছতে কৈছে আবেদনকাৰীৰ নামত আদালতত কোনো ধৰণৰ গোচৰ মোকৰ্দমা আদি থাকিব নালাগিব। ইয়াৰ পাছতে দিয়া হৈছে ইচ্ছুক আবেদনকাৰীসকলে তলত দিয়া বিৱৰণ মতে আবেদন জনাব পাৰিব। এনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব বা আপোনালোকৰ যিখন ফৰ্ম থাকিব এনেধৰণৰ হ'ব। আবেদনকাৰীৰ নাম থাকিব, পিতা বা স্বামীৰ নাম, সম্পূৰ্ণ ঠিকনা আপোনালোকৰ দিব লাগিব আৰু আবেদনকাৰীৰ বয়স ইংৰাজী 1/1/2026 তাৰিখ মতে আপোনালোকৰ বয়স ইয়াতে দিবলৈ কৈছে। আৰু আবেদন কৰা গাঁও প্ৰধান লাট নং দিয়া হৈছে। আবেদন কৰা গাঁৱৰ নাম দিয়া হৈছে, মৌজাৰ নাম, জিলাৰ নাম, মোবাইল নং, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব আৰু বয়সৰ প্ৰমাণ পত্ৰ বা আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট গাঁঠি দিব লাগিব। আবেদনকাৰীয়ে আবেদন কৰা গাঁৱৰ নাম আৰু গাঁও প্ৰধান লাট নং উল্লেখ কৰিব লাগিব। নিজৰ নামত থকা মাটিৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব। সামাজিক কামৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব। আবেদনকাৰীয়ে নিজৰ 3 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো গাঁঠি দিব লাগিব। গাঁওবুঢ়া পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰৰ মতামতৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব। যিসকল অলৰেডি গাঁওবুঢ়া পৰিয়ালৰ পৰা বিলং কৰে তেওঁলোকে মৌজাদাৰৰ মতামতৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব বুলি কোৱা হৈছে। আৰু বাকী যায় ঋণমুক্ত প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব। আৰু আবেদনকাৰীয়ে 2টাতকৈ বেছি সন্তান নথকা শপতনামা গাঁঠি দিব লাগিব। যিখন স্মল ফেমিলি নৰ্মছৰ আপোনালোকৰ চাৰ্টিফিকেট থাকে সেইখন আপোনালোকে তাত লগত গাঁঠি দিব লাগিব বুলি কোৱা হৈছে। আৰু এই এপ্লিকেশ্যন ফৰ্ম আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে ইয়াত কোৱা হৈছে ক'ত জমা দিব লাগিব। আবেদনকাৰী আবেদনসমূহ অহা 15/9/2026 তাৰিখৰ আবেলি মানে ছেপ্টেম্বৰৰ 15 তাৰিখৰ আবেলি 5 বজাৰ ভিতৰত আপোনালোকে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পঞ্জীয়ক কাননগো শাখাত জমা দিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। আপোনালোকে এনেদৰে আবেদন কৰিব পাৰিব। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব লাগিব। ইমানেই আছিলে ভিডিঅ'টোৰ ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।